আজি মঙলবাৰ 2025 চনৰ 29 জুলাই। আজি বিশ্ব ব্যাঘ্ৰ দিৱস। বনৰ ৰজা হিচাপে স্বীকৃত অৰণ্যৰ সুন্দৰ আৰু শক্তিশালী প্ৰাণী বাঘ আৰু ইয়াৰ প্ৰাকৃতিক বাসভূমি সংৰক্ষণৰ লগতে বাঘৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে 29 জুলাইত উদযাপন কৰা হয় বিশ্ব ব্যাঘ্ৰ দিৱস। 2010 চনৰ 29 জুলাইত ছেইণ্ট পিটাৰ্ছবাৰ্গত অনুষ্ঠিত টাইগাৰ সামিটত বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। বিশ্বযুদ্ধৰ পিছৰ প্ৰথম অলিম্পিক। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 12 বছৰৰ বিৰতিত 1948 চনৰ 29 জুলাইৰ দিনটোতে আৰম্ভ হৈছিল চতুৰ্দশ লণ্ডন অলিম্পিক। ৱেম্বলি ষ্টেডিয়ামত এই ক্ৰীড়া সমাৰোহ উদ্বোধন কৰে ৰজা চতুৰ্থ জৰ্জে। আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থা গঠন। 1957 চনৰ 29 জুলাইত সামৰিক উদ্দেশ্যত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ ৰোধ কৰাৰ লগতে পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে 81খন ৰাষ্ট্ৰৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰসংঘৰ উদ্যোগত গঠন কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থা। আৰ্ক ডি ট্ৰিয়ম্ফ। 1836 চনৰ 29 জুলাইৰ দিনটোতে পেৰিছত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল বিশ্বৰ সৰ্ববৃহৎ কীৰ্তিস্তম্ভ বিখ্যাত আৰ্ক ডি ট্ৰিয়ম্ফ। দেশৰ হকে জীৱন দিয়া ফৰাচী বীৰ সৈনিকসকলৰ সন্মানত নেপোলিয়ন বোনাপাৰ্টে আৰম্ভ কৰা এই স্মৃতিসৌধটো সম্পূৰ্ণ হ'বলৈ 30 বছৰ সময় লাগিছিল। প্ৰথম ধাতৱ হাওঁফাওঁ। 1927 চনৰ 29 জুলাইত নিউয়ৰ্কৰ বেলেভিউ হস্পিটেলত বক্ষৰ পক্ষাঘাতত ভোগা পলিঅ' আক্ৰান্ত এজন ৰোগীৰ দেহত সংৰোপণ কৰা হয় প্ৰথম লৌৰে নিৰ্মিত হাওঁফাওঁ। ফিলিপ ড্ৰিংকাৰ আৰু লুই আগাচিছয়ে উদ্ভাৱন কৰা এই টেংক ৰেছপিৰেটৰ যন্ত্ৰটোৱে বায়ুৰ চাপৰ পৰিৱৰ্তন কৰি ৰোগীৰ শ্বাস-প্ৰশ্বাসত সহায় কৰে। নাছাৰ জন্ম। 1958 চনৰ 29 জুলাইত আমেৰিকাৰ প্ৰসিদ্ধ মহাকাশ গৱেষণা সংস্থা নাছা প্ৰতিষ্ঠা কৰা হয়। ছোভিয়েট ইউনিয়নৰ স্পুটনিক উপগ্ৰহ উৎক্ষেপণৰ পিছতে আমেৰিকাই মহাকাশ অন্বেষণ আৰু গৱেষণাৰ উদ্দেশ্যে এই সংস্থাটো গঠন কৰিছিল। 1958 চনৰ 1 অক্টোবৰৰ পৰা নাছাই আনুষ্ঠানিক কাম আৰম্ভ কৰে। চাৰ্লছ ডায়েনাৰ বিবাহ। 1981 চনৰ 29 জুলাইত লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলত সম্পন্ন হৈছিল ব্ৰিটিছ ৰাজ পৰিয়ালৰ প্ৰিন্স চাৰ্লছ আৰু লেডী ডায়েনাৰ বিবাহ। টেলিভিছনত সম্প্ৰচাৰ হোৱা এই বিবাহৰ দৃশ্য চাইছিল বিশ্বৰ 74খন দেশৰ প্ৰায় 75 কোটি লোকে। IFA বিজয়ী প্ৰথম ভাৰতীয় দল। 1911 চনৰ 29 জুলাইত কলকাতাৰ মোহনবাগান এথলেটিক ক্লাবে ইষ্ট য়ৰ্কশ্বায়াৰ ৰেজিমেণ্ট দলক 2-1 গলত পৰাস্ত কৰি IFA চিল্ড লাভ কৰে। 1893 চনত আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাখনত চেম্পিয়ন হোৱা প্ৰথম ভাৰতীয় দল হিচাপে পৰিগণিত হয় কলকাতাৰ ফুটবল দলটো। এটা উইকেটত সৰ্বোচ্চ ৰানৰ অভিলেখ। 2006 চনৰ 29 জুলাইত শ্ৰীলংকাৰ মাহেলা জয়ৱৰ্ধন আৰু কুমাৰ সাংগাকাৰাই টেষ্ট ক্ৰিকেটত এটা উইকেটত সৰ্বোচ্চ 624 ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে। কলম্বোত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত এই টেষ্টখন আৰম্ভ হৈছিল 2006 চনৰ 27 জুলাইত। কাৰ্ল লুইছৰ চতুৰ্থ সোণ। 1996 চনৰ 29 জুলাইৰ দিনটোতে আমেৰিকাৰ এথলীট কাৰ্ল লুইছে লং জাম্পত ক্ৰমাগত চতুৰ্থবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰে। সৰ্বমুঠ 9টা অলিম্পিক সোণৰ পদকৰ অধিকাৰী আমেৰিকাৰ এই ক্ৰীড়াবিদ। জন্ম আৰু মৃত্যু। JRD টাটাৰ জন্মদিন। 1904 চনৰ 29 জুলাইত পেৰিছত জন্ম হৈছিল ভাৰতৰ অসামৰিক বিমান পৰিবহণৰ পিতৃ হিচাপে অভিহিত ভাৰতৰ প্ৰথম বাণিজ্যিক বিমান পৰিবহণ সংস্থা টাটা এয়াৰলাইন্সৰ প্ৰতিষ্ঠাপক ভাৰত ৰত্নৰে সন্মানিত মানৱদৰদী উদ্যোগপতিজনৰ সম্পূৰ্ণ নাম জাহাংগীৰ ৰতনজী দাদাভাই টাটা। ভিনচেণ্ট ভেন গগৰ মৃত্যু। 1890 চনৰ 29 জুলাইত 37 বছৰ বয়সত ফ্ৰান্সৰ অভাৰচুৰ অইজত মৃত্যু হৈছিল ছানফ্লাৱাৰ, বেডৰুম ইন আৰ্লছ, দ্য ষ্টৰী নাইট, হুইটফিল্ড উইথ ক্ৰছ আদি কালজয়ী চিত্ৰকৰ্মৰ বাবে খ্যাত পশ্চিমীয়া কলা ইতিহাসৰ প্ৰভাৱশালী চিত্ৰশিল্পীজনৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মৃত্যু। 1890 চনৰ 29 জুলাইত 70 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল ভাৰতত হিন্দু বিধৱা বিবাহ আইন প্ৰৱৰ্তনৰ গুৰি ধৰোঁতা 19 শতিকাৰ বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সংস্কাৰকজনৰ প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়।
অৰুণা আসফ আলীৰ মৃত্যু 1996 চনৰ 29 জুলাইত 1996 চনৰ 29 জুলাইত 87 বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল 1942 চনৰ ভাৰত্যাগ আন্দোলনত বোম্বেৰ গোৱালিয়া টেংক ময়দানত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা অগ্ৰণী স্বাধীনতা সংগ্ৰামী দিল্লীৰ প্ৰথম মেয়ৰ ভাৰত ৰত্নৰে সন্মানিত বিদুষী নেত্ৰীগৰাকীৰ জন্মৰ নাম অৰুণা গাংগুলী ডক্টৰ অনিমা গুহৰ মৃত্যু 2021 চনৰ 29 জুলাইত 89 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল বিশিষ্ট সমাজকৰ্মী শিক্ষাব্ৰতী নাৰীবাদী লেখিকা তথা সাহিত্যিকগৰাকীৰ ইনফৰমেশ্যন ডেস্ক দেশ টুডে